চাওক আপোনালোকে নিশ্চিতভাৱে জানে আমাৰ মধ্য হাইলাকান্দি সমষ্টি যিটো আছে এই মধ্য হাইলাকান্দি সমষ্টিটো উন্নয়ন থেকে বঞ্চিত হৈছে। আজি 7 বছৰৰ পৰা আমাৰ ৰাস্তাখিনি বহুত জৰাজন্ন অৱস্থাত আছে। আমাৰ যেগৰাকী স্থানীয় বিধায়ক আছে ইহঁতৰ একো কাম নাই, ইহঁতৰ ব্যৰ্থতাৰ কাৰণে আজি আমাৰ ৰাইজে আমাৰ ইয়াৰ মানুহে ছাত্ৰ ছাত্ৰীবোৰে বহুত ভুক্তভোগী হৈছে। আমাৰ ইয়াৰ স্থানীয় মানুহ আৰু স্থানীয় যিবোৰ মানুহ আছে ইহঁতে বহুতবাৰ মানে আমাৰ যেগৰাকী স্থানীয় বিধায়ক জাকিৰ হুছেইন লস্কৰ ইহঁতৰ লগত যোগাযোগ কৰিছে যে আমাৰ ৰাস্তা ঘাটখিনি বহুত বেয়া, আমাৰ ৰাস্তাখিনি কৰি দিব লাগে। আপোনালোকে নিশ্চিতভাৱে জানে মনাচৰাৰ পৰা যিটো লক্ষীনগৰত আহা একমাত্ৰ ৰাস্তা এইটো টোটেল হ'ল 2700 মিটাৰ 2700 মিটাৰ। তো ইয়াৰ পৰা 2200 মিটাৰ কাম হৈ গ'ল, কিন্তু 500 মিটাৰ বাকী আছিল। 500 মিটাৰ বাকী আছিল, কিন্তু এতিয়ালৈকে 5 বছৰমান হৈ গ'ল, কিন্তু আমাৰ যেগৰাকী স্থানীয় বিধায়ক আছে জনাব জাকিৰ হুছেইন লস্কৰ ইহঁতৰ ব্যৰ্থতাৰ কাৰণে ইহঁতে আমাৰ ৰাস্তাখিনি কৰি দিয়া নাই। আমাৰ যেতিয়া নিৰ্বাচন আহিছিল তেতিয়া ইহঁতে আমাৰ ইয়াতে এটা লক্ষীনগৰ আৰে এলেকাত এটা স্কুলৰ মাঠত নিৰ্বাচনী প্ৰচাৰ সভাত আহি কৈছিল আমি যেতিয়া বিধায়ক হ'ম তাৰ পৰা এমাহৰ ভিতৰত এই ৰাস্তাখিনি কৰি দিম। আজি 4 বছৰ অতিক্ৰম হৈ গ'ল, কিন্তু এইগৰাকী বিধায়কৰ গাত লগা নাই, এইগৰাকী বিধায়কৰ লাজ লগা নাই। এইগৰাকী বিধায়কৰ ব্যৰ্থতাৰ কাৰণে আজি ইয়াৰ হাজাৰ ৰাইজ স্কুলত যোৱা ছাত্ৰ ছাত্ৰীবিলাক ভুক্তভোগী হৈ আছে ইহঁতৰ ব্যৰ্থতাৰ কাৰণে। আজি আমি ইয়াৰ যেগৰাকী যুৱ সমাজ আছে, যুৱ সমাজে একত্ৰিত হৈ এই ৰাস্তাখন বনাই আছোঁ, কাৰণ আনৰ উপায় নাই। যেগৰাকী মধ্য হাইলাকান্দিৰ বিধায়কৰ একো উন্নয়ন নাই। আপোনালোকে দেখিছে হাইলাকান্দিৰ মধ্য হাইলাকান্দিৰ প্ৰায়বোৰ এলেকাতে গেলে আপুনি দেখিব ৰাস্তা ঘাট পদূলিৰ বহুত বেয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।